তো গাইজ দিনটোতো মোৰ আজি বেয়া বেয়া থাকে লাইফ হোৱাৰ পিছতে এই ইনচিডেণ্টটো হ'ল মানে ইমান দামে দি অনাৰ পিছত তেনেকৈ একদিন দিব আৰু পিছত হাতৰ পৰা পৰি পেলাই যদি এনেকুৱা হয় ইমান কালি শিৱক খোজা কালি ছয়খানাত শিৱ ধৰ্মসূৰ্যী হোমী আছিল কৃষ্ণ মাখনচোৰ কৃষ্ণ হনুমান আঁকছি হনুমান এই ৰামটো মানে হেৰি হৈ আছে আৰু অলপ অদৃশ্য অলপ হেৰি হৈ আছে সেইকাৰণে অলপ খুহি দিছি ৰামক দেখা দিছি আৰু আমাৰ ট্ৰেন্সফৰ্মাৰটো হেৰি কৰাওঁতে ঠাণ্ডাৰ দিনে পৰিল মানে ভল্টেজৰ কাৰণে ট্ৰেন্সফৰ্মাৰটো বহলা ট্ৰেন্সফৰ্মাৰৰ কানেকশ্যন দিওঁতে ঠাণ্ডা দিনে পৰিল মানে ঠাণ্ডা দিন পৰবেৰে হ'ল আৰু বৰষুণ আৰম্ভ হৈছে যিহেতু হঠাৎ হৈছে যিহেতু ঠাণ্ডাই পৰিব আৰু এবাৰ গৰম বহুত দিলে হিচাপতকৈ এবাৰ আকৌ ঠাণ্ডা বা কিমান দেই গাইছ ৰাস্তাৰ কাষত এই চাত আকৌ কি বালি দেখোন ক'ৰবাত ট্ৰেক্টৰ পৰলে নেকি গোটেই নোহোৱা হৈ আছে চাগে দলি মাৰি ক'ৰবাত কোনোবাই থলা নেকি ইয়া চব ইমান দামেদি বস্তু আনি ব্যৱহাৰ কৰাৰ আগতে যদি এনেকুৱা হয় মনটোতো দুখ লাগবই আৰু চবকেইটা এনেকুৱা হৈ গ'ল এইটো মই অকণমান এনেকৈ দি পেলাই থ'ব চেষ্টা কৰিছোঁ বাৰু কিন্তু কি কৰিব উপায় নাই মাৰি থোৱাৰ পিছত যেতিয়া হেল্ল' নমস্কাৰ একমান হৈছে মই আহিছোঁ তেওঁলোকৰ পিকনিক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি ভিডিঅ'টো ৰাতিপুৱাই আৰম্ভ কৰিছোঁ ৰাতিপুৱা মানে 8:30মান হৈছিল আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভিডিঅ'টো এটা বিশেষ বহি লৈ পেলাই আৰম্ভ কৰিছোঁ বাবুৰ এটা বহি আছে মানে মাছবিলাক হিচাপ চিচাপ লেখা বহি আছে আৰু সেইটোত মানে কি ছবি আঁকা কৰিছে আমাৰ তাতে আহিলে কি ছবি আঁকে মই বোলো ছবিকেইটা ইমান ধুনীয়াকৈ আঁকিছে মই বোলো দেখাওঁ ইমান ধুনীয়াকৈ ছবি আঁকিছে মানে দুৰ্গাৰ হাতত এটা বস্তু কি থাকে আমিয়ে নাজানো ময়ে নাজানো বাৰু বেলেগ কথা নক'ব ময়ে নাজানো সি এটা পাৰ্টকৈ জানে ৰাম মন্দিৰৰ ক'ত কি আছে একদম একফালৰ পৰা জানে চব নাচোৱাকৈ আঁকিছে মই বোলো বহীটোত দেখাওঁ আৰু কেনেকৈ জনাব আৰু ভিডিঅ'ত এইটো এটা বিশেষ বহি হিচাপে থৈ দিছোঁ আৰু কাৰণ আমাৰ মাৰ আছিল এইটো কিবা হিচাপ চিচাপ লেখা তাৰপিছত বাবুই নি পেলাই ইমান ধুনীয়া কিছুমান ছবি আঁকিছে সি যোৱা নাই আমাৰ বাবু মোৰ ভিডিঅ' চাচি যদি বাবুক বাৰু চিনিয়ে পায় এইটো হাতী সি কোনো হেৰিত যোৱা নাই এতিয়া প্ৰথম পাইছি মানে ছবি স্কুলত নাযোৱাকৈ ইমান ধুনীয়া ছবি আঁকাৰ আখৰকেইটা কি ধুনীয়া এইটো আমাৰ চুনচুনিৰ বাঁহখিনিত আকৌ এইখিনিত অকণমান ভাংছি এইখিনি জেগাত সেইখিনিও আঁকি দিছে চাই আঁকিছে এইটো আমাৰ চুনচুনি এইটো হাৱা জেগা আৰু আমাৰ মূৰ বাঁহাও আঁকিছে এইটো আমাৰ মূৰ বাঁহা এইটো মৌ তাৰপিছত এইটো বাঁহা আমাৰ মূৰ বাঁহা ইয়াতে এখন চামুচ ওলমাই দিছে মানে আমাৰ হেৰি সেই কৰাকৈ মায়ে খেলি থকাকৈ আৰু মায়ে মানে চামুচ এখন ওলমাই দিছে সেইটোও মানে সি তুলি দিছে এইফালে আছে এইটো বা কি আঁকিছে মই ধৰিব পৰা নাই আছে এইটো এখন আঁকিছে জেচিপিৰ আগৰিখিনি পিছৰিখিনি জেচিপি বুলি লিখিয়ে দিছে সি এখন আকৌ ৰাস্তাত চলি থকা ট্ৰেক্টৰ এইটো ৰাস্তা এই বাবুৰ ফটো হেৰি কৰিছোঁ ট্ৰেক্টৰ এইটো এটা মানুহ আঁকিছে মানুহটো আকৌ স্পৰ্টিং এটা পিন্ধি আছে আমাৰ দাদাৰ স্পৰ্টিং চাচি নামটো লিখি দিছে এম্পেয়াৰ্ছ ক্লথিং ৱেৰ কাকবা আঁকিছে এইটো তাকে আঁকিছে কিজানি বিদাক দুৰ্গা এইটো অসুৰ এইটো সিংহ দুৰ্গাৰ হাতত কেইখন হাতত কি আছে চব দি দিছে এইটো আকৌ ৰাম মন্দিৰৰ ক'ত কেনেকৈ কি আছে নাচাওকৈ আঁকিছে আকৌ এইগিলাখান ৰাম মন্দিৰৰ বোলে কোনে চিৰি নাই চাইডেদি চিৰি আছে চাইডেদি চিৰিও বনাই দিছে তাৰপিছত ইয়াৰ নাম কি নাজানো এইটো হৈছে শিৱলিংগ এইটো কোন ফুল মাৰে যে শুলিয়া ভাওনাৰ কোনবা এইটো আকৌ সূৰ্য দেৱতা সেইকেইদিন অপাৰ ৰ'দ দি আছিল নহয় কিবা লিখিছিল শ্ৰীৰাম জনমভূমি কিবা এইটো ছত্ৰী নে কিবা সূৰ্যটোৰ ভিতৰত সি আছে ৰাম ধনু লৈ আছে শিৱলিংগ আমাৰ সৌদাকক গৈছিল ন কেদাৰনাথৰ পৰা এখন ফটো কেদাৰনাথত গৈছিল ন বদ্ৰীনাথৰ ফটো
বদ্ৰীনাথৰ সৰু সৰু কেইটামান ছবিও আছে, এইগিলাখানো আঁকি দিছে। বদ্ৰীনাথৰ ফটো চাই আঁকছি সিদিনাখানে, ক'ত কি আছে চব আঁকি দিছে। ৰাম আৰু লক্ষ্মণ, আৰু বিষ্ণু নেকি, কোন বাইছো কাৰোবাক খচিছি কালি কালি শিৱক খচা। কালি 6খন হাত শিৱ ধৰ্মসূৰ্যি সোমাইছিল। কৃষ্ণ মাখনচোৰ কৃষ্ণ, হনুমান আঁকছি। হনুমান এই ৰামটো মানে হেৰি হৈ আছে আৰু অলপ অদৃশ্য, অলপ হেৰি হৈ আছে, সেইকাৰণে অলপ খুহে দিছি, ৰামক দেখা দিছি আৰু হনুমানক। গদাটো চাওঁ কি সুন্দৰকৈ আঁকছি। এইটো দুৰ্গাৰ হাতত কি আছে, তাৰে পিছত গণেশ, সৰস্বতী, কাৰ্তিক, লক্ষী, অসুৰ, সিংহ মুখ চুখ মেলি আছে গোটাই। বৰষুণ বতৰ, অপাৰ বৰষুণ দি থকাৰ কাৰণে আমাৰ ইয়াতে সোমাইয়ে আছে, আজি উঠোই নাই। চুমুইনা সামৰি আছে। মচলা তথাপিতো সাৰি পাইছে আৰু হুমচি নাই, ইমান হুমচি মাৰি নাথে। এইফালে আকৌ বাহিৰত অপাৰ বৰষুণ দি আছে। বৰষুণটাক গেলি দিয়ে আৰু এইটো বাবুহঁতৰ ঘৰ। মস্ত বৰষুণ দি আছে গোটেই বাহিৰত। পূজা গেলাহে কৰিব। ঘৰৰ চব দায়িত্ব সামৰি থৈ আহি গ'লো আৰু। চব দায়িত্ব নহয় বাৰু, কথাটো কৈছোঁ আৰু। এতিয়া মোৰ মৌ আছে, সিহঁতক চাফা কৰি দিয়ে, সিহঁতৰ বাহাকেইটা থোৱা, সেইগিলাখানেই আৰু মোৰ দায়িত্ব। মৌ চুনচুনিৰ বাহাগিলাখান চাফা কৰি থৈ আহা, সিহঁতক খাদ্য বস্তু দি থৈ আহা, সেইটো মোৰেই দায়িত্ব। দি থৈ আহিলোঁ, দিনটোৰ কাৰণে থৈ আহিলোঁ। আকৌ দিনটো মায়ে চাফা কৰি দিব, চাফা কৰি মায়ে খাদ্য দিব। চব বৰষুণ দি আছে দিয়া, আৰু গাছ যাই লওঁ আৰু। আমাৰ ট্ৰেন্সফৰ্মাৰটো হেৰি কৰাওঁতে ঠাণ্ডাৰ দিনে পৰিল, মানে ভল্টেজৰ কাৰণে ট্ৰেন্সফৰ্মাৰটো বহলা। ট্ৰেন্সফৰ্মাৰৰ কানেকশ্যন দিওঁতে ঠাণ্ডা দিনে পৰিল, মানে ঠাণ্ডা দিন পৰিবৰে হ'ল আৰু। বৰষুণ আৰম্ভ হৈছে যিহেতু, হঠাৎ হৈছে যিহেতু, ঠাণ্ডাই পৰিব আৰু এবাৰ। গৰম বহুত দিলে হিচাপতকে, এবাৰ আকৌ ঠাণ্ডা বা কিমান দেই। গাইছ, ৰাস্তাৰ কাষত এই চাত আকৌ কি বালি দেখোন, ক'ৰবাত ট্ৰেক্টৰ পৰলে নেকি। গাইছ, আহি পাই গ'লোঁ মই মোৰ গন্তব্যস্থান। দিনটো কেনেকৈ ঘাটপতি ঘাটৰ মাজেদি পাৰ কৰিব লাগে। ঘাটপতি ঘাট বাৰু হয়েই, প্ৰায় হয়েই বাৰু, জানেই বাৰু বিজনেছ কৰাবিলাকে মাজে মাজে হয়েই বাৰু। দিনটো কেনেকৈ পাৰ কৰোঁ দেখাবলৈ চেষ্টা কৰিম। বিচাৰি কোৱা কণ্টিনিউৱাছলি বাগানে ভুল হৈ যায় ভিডিঅ'টো। এটা পাৰ্চেল, একেবাৰে পাৰ্চেল আহা মানে পাৰ্চ খালী হোৱা আৰু লৈ আহিলোঁ আৰু দুখে কি বা দিছিলোঁ আৰু পাহৰিছে দেখোন। কোনটো বা আহিল, দিছিলোঁ বাৰু কেইটামান, খুলি বাৰু চাওঁ কি আছে ভিতৰত। চাগে এইটো কিবা কিবি আছে, কি আছে নাজানো, চাই আছোঁ বাৰু, দেখি আছোঁ বাৰু। আনবক্সিং কৰোঁ বুলিহে কৈছোঁ, আপোনালোকক দেখাম বুলিহে কৈছোঁ। এতিয়া কেমেৰা ধৰা মানুহ নাই গাইছ, মই এনেকৈ কেমেৰা ধৰিব লাগিব, এনেকৈ কাটিব লাগিব। কেনেকৈ কাটিম, এনেখন লেতেৰা আছে নেকি? লেতেৰা হোৱা নাই, ৰাতিপুৱা পানী তেতিয়াও নহয়, পানী ইয়াতে পৰে নহয়, গুচি নাযায়, লেতেৰা হোৱা নাই। কেনেকৈ কাটিম হাতেৰে, কাটি উঠি দেখি আছোঁ বাৰু। বাকী যি নহ'লেও পেকিং কিন্তু মজা দিয়ে দেই নাইকাৰ মই ফিডবেক কৈ তাত নাপাওঁ গাইছ, দেখছিনে? সদায় মোৰ এটা নহয় এটা পাৰ্চেল আহেয়ে আৰু। ইয়া বহাকে পৰি যাব আকৌ। অইল কণ্ট্ৰল প্ৰাইমাৰ, PACৰ দামৰ কথাটো ক'বাই নালাগে, জানাইগিলাখানে। আৰু এইটো PACৰ আই শ্বেডো,
দামটো জিলকি আছে বাকীখিনি ইতিহাস এটাত দেখালোঁ বাৰু বাকীখিনি ইতিহাস প্ৰয়োজনীয় বস্তু আনি থৈ দিলোঁ মানে লাগাই হৈ আছে সেইকাৰণে আনিলোঁ থৈ কিমান পঢ়াই ব্যৱহাৰ কৰাৰ আগতে যদি তাতে ভাঙি চুৰমাৰ হৈ যায় মোৰ একেবাৰে কলজে চলজে একেবাৰে ভাঙি যাব গাইছ দেখছিনে কিমান পৰে গেছিছিলোঁ ভাবা নাছিলোঁ কিন্তু বস্তুটো আনিলোঁ মনটো ভালে লাগি আছিল কিন্তু এই চিমাৰটো গোটেই নোহোৱা হৈ আছে চাগে দলে মাৰি ক'ৰবাত কোনোবাই থলা নেকি ইয়া চব ইমান দামেদি বস্তু আনি ব্যৱহাৰ কৰাৰ আগতে যদি এনেকুৱা হয় মনটোতো দুখ লাগবই আৰু চবকেইটা এনেকুৱা হৈ গ'ল এইটো মই অকণমান এনেকৈ দি পেলাই থ'ব চেষ্টা কৰিছোঁ বাৰু কিন্তু কি কৰিব উপায় নাই মাৰি থোৱাৰ পিছত যেতিয়া হেৰি হ'ব উল্টি যাব আকৌ সেনেকৈ কৰিব উপায় নাই না কপাল বেয়া বুলি ক'ব লাগিব গোটেই হাতখন চিমাৰ হৈ গ'ল ইমান দামেদি কিনি অনাৰ পিছত এনেকুৱা হ'লে দুখটো লাগবই আৰু চকুৰ পানী ওলাই গ'ল মোৰ উপায় নাই গাইছ ইমান দামেদি অনাৰ পিছত যদি এনেকৈ বেয়া হেৰি হয় বেয়াটো লাগবই মোৰ গোটেই হাতখনে চিমাৰ হৈ গৈছে বাৰু ইগন'ৰ কৰিব আকৌ পেকিং কৰি থৈ দিলেও ৰিটাৰ্ণৰ বাৰু সেই কৰিছোঁ ৰিপ্লেচৰ সেই কৰিছোঁ আৰু কেতিয়াবা নিবি আহে পেকিং চেকিং কৰি থৈ দিছোঁ ৰেডি কৰি থৈ দিছোঁ ৰিপ্লেচ কৰি দিলোঁ মানে কোনদিনাখনে বা আহি পাওঁৱে আৰু উপায়টো নাই আৰু ইমান দামেদি আনি যদি ইমান দামেদি আনাৰ পিছত যদি অকণমানো ব্যৱহাৰ নকৰাওঁতে বাৰু হাতৰ পৰা পচি কিবা হৈছে এনেকৈ যদি পৰি গ'লে ভাঙি তেনেকুৱা ইমান মনটো বেয়া নালাগে কিন্তু আনাৰ পিছতে বস্তুটো খোলাৰ পিছতে যদি এনেকুৱা প্ৰডাক্ট এটা আহে বেয়াটো লাগবই আৰু আকৌ ইমান দামেদি অকণমান বস্তুতে কিবা ক'ব আৰু সেইকাৰণে ৰিপ্লেচ কৰি দিলোঁ ৰিপ্লেচকৈ এনেকুৱা আহি পাওঁৱে আৰু মনটো অলপ বেয়া লাগিছে মনটো বেয়া হৈ থাকিলে কাম কৰিও ভাল নালাগে কিন্তু ক্লাইণ্টক সন্তুষ্ট কৰিবৰ কাৰণেতো কৰিবই লাগিব ক্লাইণ্টে ইমান আগ্ৰহ কৰি আহে অমুক তাতে কৰিম ইমান ভালকৈ কৰে কাৰণেহে প্ৰথমবাৰ কৰা কামটো ভাল পাই পেলাই নেক্সটবাৰ আকৌ ক্লাইণ্টটো আহে সেইকাৰণে ক্লাইণ্টক সন্তুষ্ট কৰিবৰ কাৰণে কাম কৰিবই লাগিব নে কি কয় গাইছ পাৰ্চেলটোৰ কাৰণে মনটো বেয়া হৈ আছিল যদিও আৰু ডিপ্ৰেটো নোখোৱাকৈ থাকিব নোৱাৰি ডিপ্ৰেৰ খাদ্যটো খাবৰ টাইম হৈ গ'ল মানে 2 বাজি গ'ল সেইকাৰণে ডিপ্ৰেৰ খাদ্যটো খাই লওঁ কি আছে দেখাব বাৰু আমাৰ আকৌ ডিপ্ৰেৰ খাদ্য আৰু কিছুমানৰ মতে আকৌ লাঞ্চ মোৰ আজি লাঞ্চত আছে খিচাৰি আৰু আচাৰ খিচাৰিটো দেখাত বম টেষ্টি হোৱা যেনে লাগছি কেম্বা দেখা আছে ভিডিঅ'ত দে গাইছ মই খাই লওঁ আৰু খাৱাটো নৰখাওঁ দে আৰু আপোনালোকৰ মুখ লাগি যাব নহয় তো গাইছ দিনটোতো মোৰ আজি বেয়া থাকে লাইফ হোৱাৰ পিছতে এই ইনচিডেণ্টটো হ'ল মানে ইমান দামেদি আনাৰ পিছত তেনেকৈ একদিন ব্যৱহাৰ কৰাৰ পিছত হাতৰ পৰা পৰি পেলাই যদি এনেকুৱা হয় ইমান মনটো বেয়া নালাগে কিন্তু আনাৰ দিনাখনে যদি তাতেই যদি হেৰিৰ ভিতৰতে যদি এনেকুৱা হয় মনটো বাৰু বেয়া লাগবই বহুত বেছিয়ে বেয়া লাগছে আৰু দিনটো ভালে কৰিব নোৱাৰিলোঁ মনটো কি ক'ব আৰু উপায়টো নাই আৰু দিন বেয়া থাকিলে আৰু কি কৰিব ৰাখিবতো নচলো দিন বেয়া থাকিলে আৰু কেনেকৈ ভাল কৰিব আৰু কিবা চাগে ৰাতিপুৱা কিবা এটা কৰিব লাগিছিল আৰু দে আৰু গাইছ বাদ দিলোঁ আৰু এইগিলাকে তাতেতো নিবি আটাৰ ভাল লাগিল আৰু এতিয়া ভিডিঅ'টো খাব আৰু যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব নতুনকৈ চাই তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি অল কৰিব তেতিয়া মই ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনবোৰ পাই দিব ছাবস্ক্ৰাইব কৰি দিলে হেল্প কৰি দিব ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ কৰা বাই বাই লাভ ইউ টেক কেয়াৰ